আৰু গাইছ এয়া দেখিছেনে মানুহৰ ভিৰ এয়া মানুহৰ ভিৰ হ'ল মেডাম মেনকা চোৱা ছেকেণ্ড শ্ব'ৰ মানুহ চাওকচোন কেনেকৈ দলে বলে সোমাইছে আৰু যোনে যোনে মেডাম মেনকা চাব অহা নাই তেওঁলোকে আহক আৰু আনন্দ লওক তো গাইজ আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ বলক 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 নমস্কাৰ বন্ধু বান্ধৱীসকল পম্পিৰাছ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু গাইজ মই এই দুদিন মই ভিডিঅ' দিব পৰা নাই কাৰণ এইকেইদিন মোৰ গা একদম অৱস্থা নোহোৱা হৈ গৈছে বেমাৰত মানে কি হ'ল ভিডিঅ' বনাইছিলোঁ দিম বুলি কিন্তু শ্ব'ৰ পৰা মানে কি হ'ল মইনা হ'বলৈ আছেনে দুটা শ্ব' হ'ল দুটা শ্ব' হোৱাৰ পিছত আকৌ ৰিহাৰ্চেল হৈছে সেই ৰিহাৰ্চেল কৰি মানে দুটা শ্ব' হোৱাৰ পিছতো মোৰ গাটো ইমান ভাল লগা নাছিলে তাৰপিছত আৰু ভাবিছোঁ ভাল পাম বুলি ইমান মই সেই কৰা নাছিলোঁ তাৰপিছত আহিলোঁ আহি পেলাই পেটটো গৰম হৈ গৈছে গৰম হৈ গৈ পেলাই মই লেট্ৰিন গৈ পেলাই গা ধুলোঁ গা ধুই পেলাই গা ধোৱাৰ পাছতে মোৰ গাটো একদম কঁপি মই এই গৰমখনত আমাৰ ৰুমটো ইমানেই গৰম মানে নথিব আৰু এই গৰমখনত মই 4খন ব্লেংকেট উৰি পেলাই শুইছোঁ এই গৰম তথাপিও মোৰ ঠাণ্ডা হোৱা মানে তাৰপিছত আৰু দিনটো এনেকুৱা গ'লে সিহঁতেও শুই আছে কাৰণ আমাৰ একেদিন টোপনি একদমেই হোৱা নাই সিহঁতক মাতিবৰ কাৰণেও বেয়া লাগিছে তাৰপিছত আৰু তথাপিও মই এবাৰ দুবাৰ মাতিছোঁ মানে সিহঁতে বহুত টোপনিত লালকাল হৈছে তাৰপিছত বেয়া লাগিলে নামাতিলোঁ আৰু সেনেকৈ বহুত সময়খিনি সহ্য কৰি শুই থাকিলোঁ তথাপিও সেই গাটো মানে ইমানে বেয়া মই ভৰি দুখন মানে মাটিত খোজ পেলাব পৰা নাই তেনেকৈয়ে মই উঠি কঁপি আহিছোঁ আহি পেলাই গেছত মই নিজে তেল গৰম কৰিছোঁ তেল গৰম কৰি কিনে যিখিনি পাৰোঁ নিজে মালিচ কৰিছোঁ মালিচ কৰি উঠি আৰু শুই আছোঁ কিন্তু গাটো মানে এনেকুৱা লাগিছে মই মৰিমে নেকি তেনেকুৱা লাগি গৈছিল তাৰপিছত যেতিয়া জেউতিও উঠিলে জেউতি ভাত বনাই দিলে ভাত খালোঁ ভাত খাই পেলাই লীনা তাৰ টেবলেট আছিলে এনেকৈ টেবলেট খালোঁ জ্বৰৰ টেবলেট খালোঁ তেতিয়া জ্বৰৰ টেবলেটটো খোৱাৰ পিছতে মোৰ গাটো বেছি গৰম জ্বৰটো বেছি মানে তাৰপিছত সিহঁতেও তেল গৰম কৰি থৈ দিয়া আছিলে যে সেই তেলেদি মোক মালিচ কৰি দিলে তাৰপিছত আৰু তেল মালিচ কৰি দিয়াৰ পিছত বিশ্বদা আহিলে আমাৰ মেনেজমেণ্ট বিশ্বদা আহি পেলাই মোৰ গাটো লাগিছিলে বহুত গৰম তেওঁ মোক মেডিকেল লৈ যাম আৰু তাতে বেজি লৈ আহিছোঁ বেজি লৈ আহি দৰৱ চৰব দিছে তেতিয়া মোৰ গাটো অলপমান ভাল পাইছোঁ আৰু তাৰপিছত ৰাতি মানে এনেকুৱা হৈছে মই হামিং দিব পৰা নাই মোৰ ফিমেল হামিং 3টা নে 4টা আছিলে মই ফিমেল নিজৰখিনি মই দিলোঁ আৰু ডুৱেট হামিং মেল ফিমেল হামিং মানে বহুতকেইটা আছিলে তো বাকীখিনি যিখিনি মেল ফিমেল আছিলে বাকীখিনি গায়কে মোক বহুত হেল্প কৰিছে কালি মানে কেনেকুৱা হয় এনেকৈ গাই থাকোঁতে মোৰ টোপনি আহিছে মানে দুৰ্বলৰ কাৰণে হৈছোঁ মানে বহুত দুৰ্বল হৈছোঁ তাৰ কাৰণে এনেকুৱা কণ্ডিশ্যন হৈছোঁ তো গায়কে ক'লে যা লাষ্টৰখিনি মই দিম যে ঘৰত তাৰপিছত গায়কে সেইখিনি সহায় কৰিছে দুটা চকু সহায় কৰিছে তো এনেকৈ গ'লোঁ আৰু বিশেষ কৰি মোৰ সেইদিনাখন মাতটো ভাঙি অৱস্থা নাই একেদিন মোৰ টেনশ্যন নাই কিন্তু লেডি মেকবেথত বহুত টেনশ্যন হৈ যায় আৰু যিহেতু বাহিৰত গৈছিলে অলপ আগতে তাই ফল মূল কিবাকিবি পইচা দি খেদাইছোঁ ফল মূল কিনি আনিলে আৰু ফাৰ্মাচীৰ পৰা টেবলেটো আনিলে মাছ খানা তো এতিয়া গাইজ ভাত বনাব ওলাইছোঁ যিহেতু বৰ্তমান কাপোৰ ধুই আছে গা চা ধুব আৰু মই এতিয়া ভাতকেইটামান বনাই দিওঁ কণী আছে 3টা কণী আলু এনেকৈ ভাতত দি পেলাই খাওঁ আৰু তেল চেল নাখাওঁ তাৰ কাৰণে আলু মানে বইল বস্তু খাব দিছে বইল বস্তুৱে খাওঁ এতিয়া তো গাইজ আগতে লগ পাই আছোঁ আজি আৰু ভিডিঅ' দিম তো এতিয়া মই ভাতকেইটা প্ৰথমতে বনাই লওঁ তাৰ আগলৈ আৰু লগ পাই আছোঁ
তো গাইজ আমি ভাত পানী খাই উঠিলোঁ ভাত পানী বইল বনালোঁ বইল খালোঁ কিন্তু নিতুল্লাহঁতে মাছ আনিছিলে তেনেকৈ মাছ বনাই দিলোঁ মাছ এক পিচ খালোঁ খাব মন নাছিলে কিন্তু নিতুল্লাই মানে হেৰি কৰি খোৱালে আৰু খালোঁ তাৰপিছত এতিয়া বিচনাখন বাহিৰতে লৈছোঁ যোৱাকালি আমি ৰাতি বাহিৰতে শুইছোঁ বাহিৰত মানে একদম হেৰি বাহিৰত নহয় হা হ'লেই হয়তো মানে আমাৰ ৰুমৰ বাহিৰত শুইছোঁ আমি আমাৰ ৰুমটো বহুত গৰম আৰু ভয় লাগে বহুত আমি প্ৰথম দিনা মানে যি অৱস্থা হৈছে বহুত বেয়া বস্তু এটা দেখা পাইছোঁ তেতিয়াৰ পৰা আমাৰ ছোৱালীকেইজনী টোপনিয়ে নাই কিন্তু যোৱাকালি ৰাতি বহুত ধুনীয়া টোপনি আহিছে তাৰ কাৰণে এতিয়াও মই ইয়াতে শুইছোঁ ফল্ডিং চল্ডিং পাৰি লৈছোঁ এইবিলাক আৰু জেউতীয়ে এনেকৈ মাটিত পাৰি লৈছে তাইও গৰমতে তাৰ গৰমতে এনেও বেছি তো গাইজ এইবাৰ আৰু কি হ'ল জানেনে গাটো দুৰ্বল হৈছে জ্বৰটো মই ভাল পালোঁ এইবাৰ হাগা হৈছে 3 বা 4 বাৰ লেট্ৰিনত যায়ে আছোঁ মই খালোঁ আৰু কৰবিয়ে কিবা নাকফল লাগি আনিছে খাব মাতি আছে খাব লাগিছে আৰু আজি দোকানৰ পৰা ফল আনিছোঁ ফল আনোতে 500 টকা হৈছে ইমান দাম অকল আপেল আৰু ডালিমে আনিছোঁ সেইখিনিতে ইমান বহুত পইচা হৈছে মানে নাখালেও নহয় খালেও মানে বহুত পইচা যায় এনেকুৱা হৈছে আৰু এয়া কৰবি নাকফল আনিছে খাবৰ কাৰণে মাতি আছে চবৰে চকুতো কলা পৰি গৈছে ন তই বগা না পুৰা ফুটি উঠিছে তো কলা কলা গাইজ টোপনি ক্ষতিৰ কাৰণে চবৰে মুখবিলাক এনেকুৱা হৈ গৈছে আৰু মুখটো ক'বই নালাগে টোপনি ক্ষতিটো আমি সদায় কৰোঁ কিন্তু ইয়াতে মানে আমি দিন ৰাতি টোপনি ক্ষতি কৰিছোঁ সেইকাৰণে এনেকুৱা হৈছে আৰু মুখটো ক'বই নালাগে মই আৰু কালি বাগেৰিয়ে পঢ়লোঁ কালি এতিয়া হামিং দিব পৰা নাই এনেকৈ বাগেৰি কৰোঁ মই তাৰপিছত গায়ক দাই সেই কৰিছে তই গাব নালাগে যা তাতে যায় বাকাচৰ বাগৰ দিছোঁ ইমান বেয়া লাগিছে এনেকুৱা হামিং দি থাকোঁ এনেকুৱা টোপনি আহি যায় আচৰিত মানে এনেকুৱা মোৰ লাইফত হোৱা নাছিল এবাৰ যেনেকুৱা হৈছে তো এতিয়া এইখিনি খাই লওঁ খাই পেলাই শুব যাওঁ আৰু যিহেতু আজি 3টা শ্ব' হ'ব ন 3টা বুলি শুনা পাইছোঁ আজি শ্ব' হ'ব নাজানো কেইটা হয় গৈ পেলাই গম পাম তো আগলৈ চাই থাকক কম্পিয়াৰ্ছ ব্লগ তো গাইজ এতিয়া আমি ওলাই আহিছোঁ ভাত পানী খাই শুই দিলোঁ শোৱাৰ পিছত উঠিলোঁ উঠি এতিয়া আহি আছোঁ শ্ব'ত আজি মেডামে 3টা শ্ব' হ'ব বুলি কৈছে কিন্তু কি হয় গম নাপাওঁ তাত গৈ চালেহে গম পাম আৰু অৱস্থা আগলৈ দেখাই আছোঁ শ্ব' কি দেখাব পাৰোঁ কি দেখাব নোৱাৰোঁ যিখিনি পাৰোঁ মই দেখাব আপোনালোকক চেষ্টা কৰি থাকিম তো আগলৈ ভিডিঅ' চাই থাকিব স্কিপ নকৰাকৈ এতিয়া আমি ফাৰ্মাচীত সোমাম মোৰ হাগা হৈছে হাগা টেবলেট ল'ম ইমান লেট্ৰিন কৰি আছোঁ একদম গা চাই বেয়া লাগি গৈছে সেইকাৰণে এতিয়া টেবলেটটো লৈ লওঁ গান গাই থাকোঁতে হাগা লাগিলে সৰ্বনা হ'ব হা গাইজ টেবলেট ল'লোঁ আৰু খালোঁ আৰু এনাৰ্জি টেবলেট এটা খাইছোঁ ইলেক্ট্ৰল লৈছোঁ তো এতিয়া খাই পেলাই এনাৰ্জি ভৰাই গৈ আছোঁ বাগৰি চাগৰি নগ'লেই হ'ল আৰু বইছে আৰু গাইজ এইফালে পুৰা মেকআপ চলি আছে কাৰণ খন্তেক পিছতে আমাৰ নাটক আৰম্ভ হৈ যাব
Hey,